স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে আজি মই আপোনালোকৰ বাবে লৈ আহিছো আৰআৰবি পিও আৰু আৰআৰবি ক্লাৰ্ক যি দুটা নটিফিকেশন অলৰেডি ওলাই গৈছে আৰু আমাৰ অসমৰ যি সকল বেংকিং এক্সপেৰিয়েন্স তেওঁলোকৰ বাবে আটাইতকৈ প্ৰিয় এক্সাম হ'ল এইটো কাৰণ কিয় এইটো আমি অসম গ্ৰামীণ বিকাশ বেংকত এজ এ পিও বা এজ এ ক্লাৰ্ক চাকৰি পাম এই চাকৰিটোৰ বিষয়ে ডিটেইলছ মই অলৰেডি নটিফিকেশনটো দিয়া আছে দুদিনমান আগতে দিয়া আছিল আপোনালোকে ভিডিঅ' চাই ল'ব পাৰিব আজি আমি কি ডিসকাস কৰিম 80 ডেজ প্ল্যান কাৰণ তাত নটিফিকেশনত কোৱা আছিল যে ডিসেম্বৰত পৰীক্ষা হ'ব মই যদি ধৰি লওঁ ডিসেম্বৰত পৰীক্ষা হয় তেনেহলে আমাৰ ওচৰত কিমান সময় আছে এতিয়া সেপ্টেম্বৰৰ ধৰি ললো 20 দিন মান সময় অক্টোবৰৰ 30 দিন নৱেম্বৰৰ 30 দিন তো সেই হিচাপ এটা মোটামুটি উলিয়ে মিনিমাম 80 ডেজৰ বাবে এটা মই প্ল্যান লৈ আহিছো আৰু এই প্ল্যান হিচাপত যদি আপোনালোকে পঢ়ি যায় বিগিনাৰ হক ইন্টাৰমিডিয়েট হক এডভান্স হক সকলোৰ বাবে এটো লাভ হ'ব তো ভিডিঅটো শেষলৈকে চাব আৰু এটা কথা বহি উলিয়াই লওক চাওক মোৰ ওচৰতে এখন বহি আছে মই এতিয়াও বহি ইউজ কৰো ডায়েৰী ইউজ কৰো যিয়ে নহওক যি ইম্পৰ্টেন্ট পইণ্ট পাও মই লিখি গৈ থাকো তো আপোনালোকেও লিখি যাব গোটে প্ল্যানটো নিজৰ মতে তো আৰম্ভ কৰা হওক মই নিজেও 3টা বেংক এক্সাম ক্ৰেক কৰিছিলো উইদিন 6 মান্থ আৰু সকলোৱে জানে হেতু কাৰণে মই এবিলাক ভিডিঅ' বনাই থাকো পোনপ্ৰথমে আহো ফাৰ্স্ট 5 ডেজ প্ল্যান প্ৰথম 5 দিন এটা পৰীক্ষাৰ প্ৰিপাৰেচন আৰম্ভণি কৰিব গৈ আছো আমি গতিকে প্ৰথম 5 দিন আমি কেনেকৈ কৰিম প্ৰথম 5 দিন আমি সহজ বস্তুবিলাকৰ পৰা আৰম্ভ কৰো ঠিক আছে কোনবা যদি আগতে পৰীক্ষা দিছেও হলেও আমি আকৌ আৰম্ভণিৰ পৰা ভালকে ডিটেইলছত আমি আৰম্ভ কৰিম কাৰণ আগতে নাপালে হেতু তাৰ কিবা হয়তো ভুল আছে তো হেতু কাৰণে আমি আকৌ ধুনিয়াকৈ আৰম্ভ কৰি যাম চাওক এটা কথা সদায় মনত ৰাখিব প্ৰথমৰ পৰা আৰম্ভণি দিনটোৰ পৰা আপুনি প্ৰিলিমছ প্লাস মেইনছ দুইটাত আপুনি গুৰুত্ব দিব লাগিব ঠিক আছে অকল এটাত নহয় বহুতে আপোনালোকক এটো ভুল ইনফৰমেশন দিব বা কিছুমান কোচিংত ক'ব অফলাইন কোচিংত যে অকল প্ৰিলিমছটোত গুৰুত্ব দিবা মেইনছটো পিছত চালে হ'ল হেতু নহয় কাৰণ বেংকিং এক্সামত প্ৰিলিমছ আৰু মেইনছৰ মাজত মাত্ৰ 1 মাহ সময় পাব সেই 1 মাহত আপুনি মেইনছ এনেও পঢ়িব নোৱাৰে হেতু মই লিখি দিছো কাৰণ কাৰেন্ট এফেয়াৰ্স পঢ়িব লাগিব ইংলিশ কম্পিউটাৰ সায়েন্স ৰিজনিং মেথছ তো ইমানখিনি নহয় তো আৰম্ভণিৰ পৰা আমি কৰি যাব লাগিব তো ফাৰ্স্ট অফ অল এটা কথা মনত ৰাখিব ডেইলি আমি কাৰেন্ট এফেয়াৰ্স পঢ়িব লাগিব ডেইলি যেদিনাৰ পৰা আমি বেংকিং প্ৰিপাৰেচন আৰম্ভ কৰিম ডেইলি পঢ়ি যাম ঠিক আছে সো আমি প্ৰথম দিনাৰ পৰা এভৰি ডে ঠিক আছে এই দুটা পাৰ্ট আপোনাৰ এভৰি ডে থাকিব ফাৰ্স্ট 5 ডেজ বুলি নহয় কাৰেন্ট এফেয়াৰ্স আমি পঢ়িম কাৰেন্ট এফেয়াৰ্স আমি কোপা পঢ়িম হয় আমি পিডিএফ চাম নহয় আমি ভিডিঅ' চাম আপুনি যোনটোত কমফৰ্টেবল হেতু কৰক ঠিক আছে মই সাজেষ্ট কৰিম যদি বিগিনাৰ হয় ভিডিঅ' চাওক কাৰণ বেংকিংৰ টাৰ্মছ বিলাক বুজোতে টান লাগে নহলে পিডিএফ চাব পাৰে এটা চাওক ভিডিঅ' চালে কাৰ পৰা চাব ভিডিঅ' চালে মই চাইছিলো অভিজিত মিশ্ৰা তেখেতে ডেইলি ভিডিঅ' চাব 1 ঘণ্টা তেখেতে ডিটেইলছত পঢ়াই দিয়ে বা আপুনি কপিল কাঠপাল বুলি এজন আছে তেওঁৰ চাব পাৰে ঠিক আছে তো এওঁলোকৰ ভিডিঅ' চাই আপুনি নিজৰ মতে নোটছ বনাই যাব পাৰে বা তেওঁলোকেও টেলিগ্ৰাম চেনেলৰ নোটছ দি দিয়ে হেখিনিও ৰাখিব পাৰে আপুনি যদি পিডিএফ পঢ়িব বিচাৰে বলে ভিডিঅ' চাই থাকিব মোৰ টাইম নাই পিডিএফ পঢ়িম তো পিডিএফ পঢ়িবৰ কাৰণে ডেইলি বেসড হল এফএএস ক্লাউড তাৰ পিডিএফটো সবে পঢ়ে ঠিক আছে তো হেখিনি হল নেক্সট আহিল ইংলিশ প্ৰথম 5 দিন আমি এটো আপোনাৰ ডেইলি থাকিব ঠিক আছে এটো আমি ডেইলি কৰিম কেনেকৈ কৰিম চাওক বেংকিং এক্সামত ইংলিশৰ গ্ৰামাৰতকৈ বেছি ৰিডিং পাৰ্টটোত বেছি আহে ঠিক আছে সো আমি ইংলিশ ৰিডিংত বেছি গুৰুত্ব দিব লাগিব তো ইংলিশ ৰিডিংৰ কাৰণে আমি ডেইলি নিউজ পেপাৰ আৰ্টিকেল পঢ়িব লাগিব ডেইলি এটো কাৰণেও আপুনি 1 ঘণ্টা ৰাখক ঠিক আছে সো ডেইলি আমি কি কৰিম নিউজ পেপাৰ আৰ্টিকেল পঢ়িম তো আমি কোপা পঢ়িম আপুনি নিজে নিউজ পেপাৰ ল'ব পাৰে ঠিক আছে নিজে নিউজ পেপাৰ ল'ব পাৰে আৰু যদি আপোনাৰ নিজৰ নিউজ পেপাৰ ল'ব দিগদাৰ হয় তেনেহলে আপুনি আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব তাতে মই আপোনালোকক নিউজ পেপাৰ আৰ্টিকেল ডেইলি দি যাওঁ তো সেই আৰ্টিকেল বিলাক পঢ়িব কেনেকৈ পঢ়িব ডেইলি 3-4টা আৰ্টিকেল পঢ়িলেও হ'ল মানে 1 ঘণ্টা সময় দিব জাস্ট ইয়াতে সেই 1 ঘণ্টাত আপুনি আৰ্টিকেল কেটা পঢ়ি ধুনিয়াকৈ বুজি এখন বহি বনাওক তাতে যিমান টান শব্দ পায় ওয়াৰ্ড আৰু মিনিং লিখি গৈ থাকক সব তো তেতিয়া আপোনাৰ ভোকেবটো ষ্ট্ৰং হ'ব ঠিক আছে সো এই দুইটা নোটছ মাজে ফ্ৰী টাইম পালে ৰিভিজন কৰি থাকিব হৈ গল এই দুটা আমি ডেইলি কৰিম ঠিক আছে তাৰপিছত স্পিড মেথছ আমি প্ৰথম 5 দিন স্পিড মেথছৰ পাৰ্ট কেটা আমি খতম কৰিম এটা স্পিড মেথছত কি আছে বহুতে খুদিব স্পিড মেথছৰ পাৰ্ট কেটা চাওক প্ৰথম কথা আপুনি মেথছত স্পিডত কৰিব লাগিব ঠিক আছে তো স্পিডত কৰিবৰ কাৰণে আপুনি কিছুমান টেকনিক জানিব লাগিব বহুত টেকনিক আছে বেংক এক্সাম এটা এনেই পাস কৰি না যায় মেথছৰ 35টা কোৱেশ্চন আহে প্ৰিলিমছত মাত্ৰ 20 মিনিট সময় থাকে 35টাৰ ভিতৰত 34 30 ইমান কাৰেক্ট কৰিবই লাগিব ঠিক আছে সো ইমান সহজে
পাছ কৰি যাব নোৱাৰে তো আৰম্ভণি দিনটোত যেতিয়া প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে 1 ঘণ্টামান 1.5 ঘণ্টামান 2 ঘণ্টামান 3 ঘণ্টামান পাৰিলে মেথছৰ স্পীডত কেনেকৈ আগবঢ়াব পাৰি স্পীড সেইটো চাওক ঠিক আছে এতিয়া ক'ৰ পৰা চাব মোৰ এটা বেংকিঙৰ মেথছৰ কোৰ্চ আছে ঠিক আছে সো তাতে মই কি কৰিছোঁ আপোনাৰ স্পীড মেথছত 5টা ভিডিঅ' আছে কেনেকৈ স্পীডত কৰিব লাগে 5টা ভিডিঅ' আছে যদি আপুনি এই কোৰ্সটো জয়েন হয় 1500 रुपीस ৰাখিছো কাৰণ কিয় 1500 ৰাখিছো ইয়াত গুটেখিনি পাব এভৰিথিং ঠিক আছে মেথছৰ বেংকিঙৰ বাবে বিগিনাৰ যদি হয় আপুনি মেথছত বিগিনাৰ হয় যদি আপুনি গুটেখিনি জানিব বিচাৰিছে এভৰিথিং স্পীড মেথছ এৰিথমেটিক ডিআই কেনেকৈ শৰ্ট সময়ত কৰিব লাগে তাৰ উপৰি 5000 মান এমসিকিউ দিছো আৰু কিছুমান বস্তু এড কৰিম ইয়াত লাহে লাহে তো এই গুটেখিনি 1500ত মই আপোনালোকক দি দিছো কাৰণ ইয়াত মই ভিডিঅ' লেকচাৰ আকাৰে পঢ়োৱা আছে তো আপুনি এই 5টা ভিডিঅ'ত কেনেকৈ সোনকালে মেথছটো কৰিব পাৰি সেইখিনি আপুনি আইডিয়াটো হৈ যাব ঠিক আছে সো আমি হেতু টেকনিক শিকি লম কাৰণ যদি এটো লোৱাৰ আৰ্থিকভাৱে সামৰ্থ্য নহয় তেনেহলে ইউটিউবত চাই লব ইউটিউবত 2 3টা 5 4টা 5টা ভিডিঅ' পাই যাব হেকেটা চাইও আপুনি খতম কৰিব পাৰিব ঠিক আছে তো আমি স্পীড মেথছ আৰু তাৰ পিছতো তাৰ উপৰি এটা স্পীড মেথছত কেটামান পাৰ্ট আহে যিকেটা আমি স্পীডত কৰিব লাগে মই কৈ দিছো কি আহে যিকেটা আমি এই 5 দিনত খতম কৰিব লাগিব প্ৰথম আমি খতম কৰিব লাগিব সিম্পলিফিকেশন ঠিক আছে কোনবাই বহি উলিয়ালে লিখি লওক তাৰ পিছত আমি খতম কৰিম এপ্ৰক্সিমেশন তাৰ পিছত আমি খতম কৰিম কোৱাড্ৰেটিক তাৰ পিছত মিসিং নাম্বাৰ সিৰিজ তাৰ পিছত 5 নম্বৰত ৰং নাম্বাৰ সিৰিজ ঠিক আছে এই 5 দিনত 5টা টপিক আমি খতম কৰি দিম মেথছৰ প্ৰথম আৰম্ভণি আমি এটোৰ পৰা কৰিম ঠিক আছে কোপা পঢ়িম মোৰ ভিডিঅ' আছে সেই তাৰ পৰা পঢ়িলে হ'ল বা কোনবাই যদি ইউটিউবত পঢ়িব বিচাৰে মই ইউটিউবত পঢ়িছিলো অৰুণ সিং ৰাৱত মই কেজনমান মেথছৰ টিচাৰৰ নাম কৈ আছো আপুনি তেওঁলোকৰ পৰা পঢ়ি ল'ব পাৰিব ইউটিউবত যদি চাই এটো টপিক মাৰি এওঁলোকৰ নাম কেটা মাৰি দিব তাৰ পৰা পঢ়ি ল'ব একেজন মেথছৰ বাবে হয় হা তাৰপিছত এজন আছে কেৰিয়াৰ ডিফাইনাৰ 3 নম্বৰতে এজন আছে আপোনাৰ কনষ্টেন্ট গাইড একেটা চেনেল ঠিক আছে সো একেটা টপিক তাৰ পৰা পঢ়ি আমি খতম কৰিলম নেক্সট আমি ৰিজনিঙৰ তেনেকৈ স্পীড টপিকস কিছুমান ৰিজনিঙৰ মিসেলেনিয়াস টপিক আছে মই দিছো নেকি চাও একেটা চাও ৰিজনিঙৰ কিছুমান মিসেলেনিয়াস টপিক আছে হেকেটা আমি খতম কৰিম 5 দিনত পাজল বিলাক নকৰো মিসেলেনিয়াস বিলাক কৰিম বেছি টাইম না যায় একেটা বহুত কেটা আছে ইয়াতে আপোনালোকে এলফাবেট টেষ্ট ব্লাড ৰিলেশন কোডিং ডিকোডিং ডেটা সাফিসিয়েন্সি ডাইৰেকশনস ইনইকুয়ালিটি ইনপুট আউটপুট ঠিক আছে তাৰপিছত নাম্বাৰ এন্ড টাইম সিকোয়েন্স একেটা পাজল হয় একেটা না লাগে আমি এটা কৰিব এটো না লাগে ঠিক আছে সো বাকি কেটা আমি এতিয়া খতম কৰিম তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেন্ট সিলগ ইনইকুয়ালিটি ডাইৰেকশন তাৰপিছত ব্লাড ৰিলেশন এলফাবেট টেষ্ট হল আৰু সিৰিজ একেটা আটাইতকৈ বেছি ইম্পৰ্টেন্ট তো আমি এই যিকেটা মই কলো এই গুটেই কেটা আমি কি কৰিম প্ৰথম 5 দিনত খতম কৰি লম এতিয়া চাওক আমি বুজিব লাগিব বুজিবৰ কাৰণে কি কৰিব এই টপিক কেটা ইউটিউবত চাব পাৰিব কোৰ পৰা চাব মই চাইছিলো পুনিত স্যাৰ ৰিজনিঙৰ তাৰ উপৰি আৰু এজন আছে অংকুশ লাম্বা তেখেতৰো আপুনি ৰিজনিঙৰ ভিডিঅ' চাব পাৰে ঠিক আছে সো আমি দুটা টপিক যদি ডেইলি পঢ়ো ৰিজনিঙৰ এনেকে আমাৰ 5 দিনত একেটা টপিক খতম হৈ যাব অলপ কষ্ট কৰিব লাগিব টাইম দিব লাগিব তেতিয়াহে হ'ব ঠিক আছে তাৰ পিছত ভিডিঅ'টো চালেই নহব আপুনি প্ৰেক্টিস কৰিবলৈ এগালমান মেটেৰিয়েলছ লাগিব তো তাৰ কাৰণে মোৰ বেংক মহাপেক বুলি এটা বস্তু আছে বেংক মহা বান্ডল মাত্ৰ 479 रुपीस মই ডিসকাউন্টত 80% ডিসকাউন্ট দি দিছো কাৰণ যেসকল বেংকিং এক্সপেৰিয়েন্ট হয় তেওঁলোকে এক্সাম আহি আছে ডিসকাউন্ট দিয়াটো ভাল 2500 টকা ৰাখিছিলো আগতে এনে ডিসকাউন্ট দি দিছো ইয়াতে মাত্ৰ এখিনিয়ে নহয় ইয়াৰ তলতো আৰু বহুত আছে মই অলপ পিছত দেখাইছো প্ৰায় ইয়াতে আপুনি অলমোস্ট 30000 প্লাস এমসিকিউ আছে মানে কোৱেশ্চনস বেংকিংত আহিব লাগে এভৰিথিং যি আহে সব আছে ডিটেইলছত সব ঠিক আছে সো এই গুটেখিনি যে মই কৈছো এই গুটেখিনি ইয়াতে পিডিএফ আছে এই যদি এই কোৰ্সটো লয় এই পিডিএফ খিনি লয় আপুনি ৰিজনিঙৰ কাৰণেও এখিনি পাই যাব গুটেখিনি পিডিএফ ইজ এভৰিথিং পিডিএফ তাতে আছে এই কোৰ্স কেটাৰ লিংক ডেসক্ৰিপচনত থাকিব তাৰ পৰা লৈ ল'ব পাৰিব তো এইকেটা আপুনি প্ৰথম ভিডিঅ'ৰ পৰা চালে বুজিলে তাৰপিছত এই টপিক কেটা গৈ মোৰ এই মহাপেকত গৈ পিডিএফ কেটা ইয়াৰ পৰা ল'ব ইয়াৰ পৰা আপুনি প্ৰেক্টিস কৰি থাকিব ঠিক আছে সো আমি ৰিজনিং হল এবাৰ ইংলিশ গ্ৰামাৰ তো ইংলিশ এবাৰ আমি প্ৰেক্টিস নকৰো এতিয়া আমি ইংলিশ গ্ৰামাৰ খিনি বুজিম তো কাৰ পৰা বুজিম মই চাইছিলো নিমিষা বানসল মেমৰ ঠিক আছে 120 ৰুলস অফ গ্ৰামাৰ
5 দিনত এখিনি কমপ্লিট হৈ যাব আপোনাৰ যদি পঢ়ে ইয়াৰ পৰা নোটছ বনাই ল'ব নিজৰ ভিডিওটো চাই যাওঁতে নোটছ বনাই যাব এখিনি আপোনাৰ কামত আহিব মই কৈছিলোঁ ইংলিছ বেছি ৰিডিং আহে কিন্তু অকমান হলেতো গ্ৰামাৰ জানিব লাগিব এই 5 দিনত আমি গ্ৰামাৰ খতম কৰি দিম নেক্সট ঠিক আছে এটা নেক্সট 10 ডেজৰ প্লেনটো নেক্সট 10 ডেজৰ প্লেনটো যদি মই চাওঁ এতিয়া আমি কি কৰিম চাব 1 মিনিট ৰখক জাস্ট 1 মিনিট মোক টাইম দিয়ক ঠিক আছে ৰেকৰ্ডিং হৈ থাকে নাই বা মাজত চাই ল'ব লাগে এটা চাওক নেক্সট 10 ডেজৰ টাইমটো যদি চাওঁ প্ৰথম দুটা একেই থাকিব কাৰেন্ট এফেয়াৰ্ছ আৰু ৰিডিং আমি ডেইলি কৰিম তাৰপিছত এইবাৰ আমি নেক্সট 10 দিনত মেথছৰ বেসিক কি ক্লিয়াৰ কৰিম এৰিথমেটিক আমি ভিডিও চাই পেলাই বুজি ল'ম তাৰপিছত আমি যিমান পাৰো প্ৰেক্টিছ কৰিম তো এৰিথমেটিক কৰিম ঠিক আছে তো মেথছৰ এৰিথমেটিক পাৰ্টটো বহুতে ভয় খায় কিন্তু আমি এভৰিথিং কৰিব লাগিব আমাৰ হাতত 80 ডেজ আছে আমি যদি কষ্ট কৰোঁ আমি যেদিনা ৰিজাল্ট দিব তাত আপোনাৰ নামটো দেখিব ঠিক আছে আৰু এই কষ্টটো অলপ কৰিবই লাগিব ঠিক আছে এনে ইমান ভাল এটা জব আপুনি হাতত নাপায় তো এৰিথমেটিকৰ 10 দিনত আমি কি টপিক পঢ়িম এতিয়া চাওক মই যে অলপ আগত কৈছিলোঁ মোৰ মেথছৰ কমপ্লিট কোৰ্সটো যে কথা কৈছিলোঁ 1500 रुपीजত সেই কোৰ্সটোৰ ভিতৰতে মই এৰিথমেটিকো পঢ়োৱা আছে তাত ঠিক আছে তো সেই এৰিথমেটিক কি টপিক আছে আপোনালোকে যদি বেলেগৰ পৰাও পঢ়িব বিচাৰিছে এই টপিক কেটা আপোনালোকে স্ক্ৰিনশ্বট লৈ লওক ঠিক আছে আৰু বেলেগৰ পৰা চাব পাৰি ইউটিউবত গৈ পেলাই বা ধুনিয়াকৈ যদি অসমীয়াত বুজিব বিচাৰে অসমীয়াত কাৰণ ভাল অসমীয়াত বেংকিঙৰ এটাও ভাল চেনেল নাই বা নায়ে তো অসমীয়াত যদি বুজিব বিচাৰে মোৰ কোৰ্সটোত জয়েন হৈ ল'ব পাৰে আৰু মই তাত শৰ্টকাট কিছুমান শিকাই দিছোঁ যিবিলাক মই এপ্লাই কৰি জব পাইছিলোঁ কি টপিক পঢ়িম এৰিথমেটিক পাৰ্চেন্টেজ ৰেচিও এজ প্ৰফিট লছ টাইম এণ্ড ৱৰ্ক সিম্পল ইণ্টাৰেষ্ট স্পীড টাইম ডিষ্টেন্স পাৰ্টনাৰশ্বিপ তাৰপিছত মেনচুৰেশ্যন 2D 3D বোট এণ্ড ষ্ট্ৰীম এভাৰেজ আৰু এৰিথমেটিক প্ৰগ্ৰেশ্যন ঠিক আছে এই গোটেইখিনি আমি 10 দিনত খতম কৰি দিম ইউটিউবৰ পৰা যদি পঢ়িব বিচাৰিছে মই দুজন টিচাৰৰ নাম কৈছিলোঁ মেথছৰ অৰুণ সিং ৰাৱত আৰু কনষ্টেণ্ট গাইড আৰু কেৰিয়াৰ ডিফাইনে তাৰ পৰা চাব পাৰে পঢ়ি ল'লে বুজি ল'লে কিন্তু প্ৰেক্টিছটো কৰিব লাগিব তো প্ৰেক্টিছ ক'বা কৰিব প্ৰেক্টিছ কৰিবলৈ কাৰণে আপুনি অলপ আগত যোনখিনি মই কৈছিলোঁ আমাৰ যোনটো বেংক বান্ডল আছে 479 रुपीजত তাত পিডিএফ বান্ডল এগালমান আছে তাতে কোৱান্টিটিভ এপ্টিটিউডত গ'লে আপুনি গোটেইখিনি বস্তু পাই যাব তাত এভৰিথিং প্ৰেক্টিছৰ কাৰণে আছে এৰিথমেটিকৰ একদম চেপ্টাৰ ওয়াইজ ধুনীয়াকৈ ডিটেইলছত পাই যাব তেতিয়া পাজল ইয়াৰ পিছত আমি পাজল প্ৰেক্টিছ কৰিব লাগিব এতিয়া পাজল আমি ক'ৰ পৰা প্ৰেক্টিছ কৰিম চাওক বহুতৰ ডাউট থাকে পাজল কৰিব নোৱাৰে ভয় খায় তো সেইবাবে মই ইউটিউবত এটা ফ্ৰী সিৰিজ দি আছোঁ আপুনি কি কৰিব এই ভিডিওটো ডেসক্ৰিপচনত পাই যাব পাজল সিৰিজ বুলি হেতুত চাওক 2-3টা ভিডিও আহিছে আৰু আহি থাকিব তাতে বেসিক কেনেকৈ পাজল সলভ কৰে মই ধুনীয়াকৈ 20-30 মিনিট ভিডিওত বেছি দীঘলীয়া নকৰোঁ তাত খতম কৰি দিওঁ তো আপুনি হেখিনি চাই আপুনি নোটছ বনাই লওক 3-4টা পাজল কৰাও এটা প্ৰেক্টিছ কৰিব দিওঁ হেখিনি আপুনি নেক্সট 10 দিনৰ 5 দিন মানত এখিনি খতম কৰি দিয়ক মই এই যিমানবিলাক কৈছোঁ ন এখিনি আপুনি ডেইলি কৰিব লাগিব এই 5টা কাম মানে ডেইলি কৰিব লাগিব ঠিক আছে প্ৰত্যেকবাৰে তেনেকুৱা তো 5 দিন মানত সেই বেসিকখিনি ক্লিয়াৰ কৰিলে অকল মোৰ পৰাই নহয় ঠিক আছে আপুনি আৰু বেলেগৰ পৰা চাব পাৰিব তাৰপিছত পুনিত ছাৰৰ পৰা পাজল অলপ চাওক অংকুশ লাম্বাৰ পৰা চাওক তাৰপিছত আপুনি ক'ৰ পৰা প্ৰেক্টিছ কৰিব পাজল প্ৰেক্টিছ কৰিবলৈতো পাজল লাগিব তো প্ৰেক্টিছ কৰিবৰ কাৰণে মই আছোঁ চিন্তা কিয় কৰিব লাগে হয়নে তো প্ৰেক্টিছ ক'ৰ পৰা কৰিব মই আপোনালোকক দেখাই আছোঁ 1 মিনিট ইয়াতে চাগে মই উঠাইছিলোঁ ইয়েছ চাওক আপুনি যোনটো বেংক বান্ডল কিনিব তাতে 1000 পাজল সিৰিজ বুলি এটা পিডিএফ পাব তাতে 1000টা পাজল আছে তো আপুনি প্ৰথম 5 দিনত যদি এখিনি কমপ্লিট কৰে থিওৰি তাৰপিছত নেক্সট 5 দিনত মানে 10 দিন ধৰিছো ন নেক্সট 5 দিনত আপুনি এই 1000টা পাজলৰ পৰা প্ৰেক্টিছ কৰি থাকিব পাৰিব তো তেনেকৈ আপোনাৰ আগবাঢ়ি গৈ থাকিব ঠিক আছে সো আমি 15 দিন খতম কৰিম ইমানতে ইংলিছ থাকিব ইয়েছ ইংলিছ আমি কি কৰিম ইংলিছ গ্ৰামাৰ অলৰেডি পঢ়ি ল'লো ৰিডিং অলৰেডি কৰি আছোঁ এটা আমাক প্ৰেক্টিছ লাগে তো ডেইলি আমি 1.5 ঘণ্টা ইংলিছ প্ৰেক্টিছ কৰিম এভৰি টপিক ৰিডিং কম্প্ৰিহেনশন ক্লোজ টেষ্ট পেৰাজাম্বল মিসেলেনিয়াস প্ৰেক্টিছ কৰি গৈ থাকিম ঠিক আছে আপুনি পাৰিলে ভিডিও চাব পাৰে নহলে প্ৰেক্টিছ নিজাৰ ফলৰ পৰা কৰিব পাৰে মইতো কম পিডিএফ প্ৰেক্টিছ কৰাটো বেছি ভাল ভিডিও এনেই চাই থাকাতকৈ বহুত টাইম গুচি যাব প্ৰেক্টিছ ক'ৰ পৰা কৰিব আকৌ কৈছোঁ বেংক বান্ডলটো আছে তাৰ পৰা চাওক বেংক বান্ডল এনেকুৱা এটা বস্তু বনাইছোঁ মই জাষ্ট এইটো বস্তু মই যোনটো কথা কৈ আছোঁ এইটো বেংক মহাপেক জাষ্ট এটা ডেষ্টিনেশ্যনত জাষ্ট এটা 479ত এভৰিথিং যিমান হাজাৰ টকাৰ কিতাপ কিনিব লাগে সেইখিনি এভৰিথিং মই নিজৰ ফালৰ পৰা পিডিএফ বনাই আপোনালোকক দি দিছোঁ তো এভৰিথিং মেথছ ইংলিছ ৰিজনিং যি লাগে সব তো এতিয়া মই কি কৈছিলোঁ ইংলিছ ক'ৰ পৰা প্ৰেক্টিছ কৰিম আমি সেই বান্ডলত গ'লে ক্লোজ টেষ্ট ডাবল ফিলাৰ্ছ গ্ৰামাৰ ৰুলছ
তাৰপিছত ফ্ৰেজেছ এণ্ড ইডিয়ম, চেণ্টেন্স ইম্প্ৰুভমেণ্ট, এৰেঞ্জমেণ্ট, স্পট এৰৰ, চিননিম, এণ্টনিম, এই গোটেইখিনি এগালমান বস্তু পাই যাব। তাৰ পৰা আপুনি প্ৰেক্টিছ কৰি থাকক ডেইলি এইটো টপিক অকণমান কৰিলে, এইটো কৰিলে এনেকৈ ডেইলি অলপ কৰক। তাৰ উপৰি ডেইলি ৰিডিং কম্প্ৰিহেনশ্যন কৰক এটা বা দুটা কৰোঁতে টাইম গুচি যাব, ঠিক আছে। তো ইয়াতে 100টা ৰিডিং কম্প্ৰিহেনশ্যন ছেট আছে, আপোনাৰ এনেও পৰীক্ষালৈকে শেষ নহয়, কিন্তু এগালমান আছে। হ'ল। তো আপোনাৰ নেক্সট 10 days প্লেন কমপ্লিট হ'ল। কিমান দিন হ'ল আমাৰ? 15 দিন হ'ল। তাৰপিছত নেক্সট 5 দিন। এতিয়ালৈকে আমি বেছিকৈ ক্লিয়াৰ কৰি আছোঁ আৰু প্ৰেক্টিছ কৰি আছোঁ। এই দুটা ডেইলি চলিব। তাৰপিছত আমি মেথছৰ DI প্ৰেক্টিছ কৰিম এবাৰ। 5 দিনত 5টা DI। তো মেথছৰ কি DI আহে আমি সেইটো জানিব লাগিব। আপুনি যদি আমাৰ মেথছৰ ফাউণ্ডেশ্যন কোৰ্চটো ল'ব, তাতে আপুনি DI ভিডিঅ' পাই যাব। কি DI আহে মেথছত চাওক। বাৰ গ্ৰাফ আহে, কেছলেট DI, পাই চাৰ্ট, লাইন গ্ৰাফ, টেবুলাৰ। ইয়াৰ উপৰি কিছুমান আজিকালি নতুন আহে মিক্স DI, ঠিক আছে। তো এই কেইটা টপিক হ'ল 3টা, 5টা, 6টা। এই 6টা টপিক আপুনি মোৰ যদি কোৰ্চটো লৈছে তাতেতো পায়ে যাব গোটেইখিনি মেথছৰ কোৰ্চত। তাৰোপৰি নিজেও যদি চাব বিচাৰে ইউটিউবৰ পৰা এই 6টা টপিক চাই লওক। চাই পেলাই চাই থ'লেই নহ'ব ন, প্ৰেক্টিছো কৰিব লাগিব আমি DIখিনি। তো প্ৰেক্টিছ কৰিবৰ কাৰণে আপুনি মোৰ এইটোত গ'লেই হ'ল, কোৰ্চটোত বেংক বাণ্ডেলত। তাতে DIৰ কাৰণেও এগালমান ভিডিঅ' আছে। এইটো চাওক, ইয়াত নিউ পেটাৰ্ণ DI আছে আৰু তাৰোপৰি বেলেগ DI আছে। তো সেইখিনি আপুনি তাৰ পৰা প্ৰেক্টিছ কৰি ল'ব, ঠিক আছে। তাৰপিছত এতিয়া আমি ৰিজনিঙৰ বহুতখিনি বস্তু কৰিলোঁ। তো নেক্সট 5 দিনত আমি ৰিজনিং মেইনছ লেভেল কৰিম আৰু ইংলিছো মেইনছ লেভেল প্ৰেক্টিছ কৰিম। ক'ৰ পৰা আমি প্ৰেক্টিছ কৰিম মেইনছ লেভেলবিলাক? আপুনি আমাৰ মক টেষ্ট যদি পাৰচেছ কৰিছে তাতে মেইনছ লেভেল বস্তুবিলাক পাব। মক টেষ্টৰ কথা অকণমান পিছত ক'ম। মোৰ মক টেষ্ট এটাও আছে, ডেছক্ৰিপশ্যনত লিংক থাকিব, তাতে মেইনছ লেভেল কুৱেশ্যন আছে। কিন্তু ডাইৰেক্ট কুৱেশ্যন কৰাটো মই কেতিয়াও ছাজেষ্ট নকৰোঁ। আপুনি ফাৰ্ষ্ট ইউটিউবত চাই ল'ব। ৰিজনিঙৰ ধৰক পুনিত ছাৰ, অংকুশ লাম্বাৰ, মেইনছ লেভেল ৰিজনিং মাৰি দিয়ক। যিকোনো এটা টপিক বাছি কৰি থাকক। ঠিক তেনেকৈ ইংলিছৰো নিমিষা বানচাল, বিশাল পৰিহাৰ, তেওঁলোকৰ ভিডিঅ' চাই। এজন আছে ইংলিছৰ নিমিষা বানচাল, এজন আছে বিশাল পৰিহাৰ, তেওঁলোকৰ ভিডিঅ' চাই মেইনছ লেভেল প্ৰেক্টিছ কৰি থাকক। তো আমাৰ বেছিক প্ৰথম 20 daysত ক্লিয়াৰ হৈ গ'ল। এতিয়া আমাৰ হাতত 60 days বাকী আছে। এই 60 daysটো আমি 30-30কৈ ডিভাইড কৰি ল'ম। তো দুটা 30-30ত আমি কি কৰিম চাব। প্ৰথম 30 days 20 দিন গ'ল। নেক্সট 1 মাহ আমি কি কৰিম? 1 মাহ এইটো কাম কৰিম। ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ইংলিছ চলিব, ইয়াত 2 ঘণ্টা যাব, ঠিক আছে। এতিয়াৰ পৰা আমাৰ আচল খেল আৰম্ভ হ'ব। আমি বেছিক ক্লিয়াৰ কৰি আহিলোঁ। তাৰপিছত মেথছ, ইংলিছ, ৰিজনিং ছেকশ্যনেল মক টেষ্ট দিম। ছেকশ্যনেল মক টেষ্ট মানে কেনেকুৱা বস্তু? তেনেকুৱা হৈ যাব। আচ্ছা, ইয়াতে মই ইংলিছ নালাগে আপোনাৰ, ঠিক আছে, কাৰণ ইংলিছটো নাহেই ন প্ৰিলিমছত, এইটো নালাগে। ডেইলি আমি কি কৰিম? মেথছ আৰু ৰিজনিং ছেকশ্যনেল মক টেষ্ট দিম। ছেকশ্যনেল মক টেষ্ট মানে ইয়াতে আপোনাৰ 40 কুৱেশ্যন থাকে ন RRBত। তো 40 কুৱেশ্যনৰ ছেকশ্যনেল মক দিব লাগিব আপুনি। সেইটো ক'ৰ পৰা দিব পাৰিব? মক টেষ্ট মানে এবাৰ আপোনাৰ প্ৰপাৰ এক্সাম দিয়া নিচিনা। মোৰ যোনটো মক টেষ্ট বাণ্ডেল আছে, মই অলপ আগত কৈছিলোঁ, ইয়াত নামত IBPS ক্লাৰ্ক, SBI ক্লাৰ্ক দিয়া আছে, বাট ইয়াত এভৰি এক্সামৰ কাৰণে একেই হয়, যিহেতু চিলেবাছ চব একেই। তো ইয়াতে গ'লে আপোনাৰ 196 টেষ্ট আছে টোটেল। তাৰ ভিতৰত ফুল লেংথ টেষ্টো আছে, ছেকশ্যনেল টেষ্টো আছে মেইনছৰ বাবে, ছেকশ্যনেল টেষ্ট আছে প্ৰিলিমছৰ বাবে। তো ইয়াতে মেথছ, ইংলিছ, ৰিজনিং গোটেই সোপা ইয়াত সোমাই আছে। তো ইয়াৰ পৰা আপোনাৰ দিয়ক। সেইখিনি খতম হৈ গ'লে, কাৰণ 1 মাহ সময় আছে, আপুনি চেপ্টাৰ টেষ্ট দিব পাৰিব পূৰা ধুনীয়াকৈ এক্সামত দিয়াৰ নিচিনাকৈ। প্ৰত্যেকটো চেপ্টাৰ মেথছ, ইংলিছ, ৰিজনিঙৰ এটা চেপ্টাৰ ইয়াত টেষ্ট দিব পাৰিব, ঠিক আছে। তো এই টেষ্টবিলাক আপুনি দিব নেক্সট 30 daysত, ঠিক আছে। আপুনি কি দিব নালাগে 30 daysত, এইটো বস্তু নিদিব। ফুল লেংথ টেক্সটো নিদিব, ঠিক আছে। বাকী ছেকশ্যনেল এইটো আৰু এইটো দিব। হ'ল। তাৰপিছত ডেইলি আমি এটা ছাবজেক্ট মেইনছ লেভেল প্ৰেক্টিছ কৰিম। ডেইলি এটা ছাবজেক্ট মেইনছ 30 দিন সময় আছে। 30 দিনত যদি মই 3টা ছাবজেক্ট মেইনছ লেভেল প্ৰেক্টিছ কৰিম, মেথছ, ইংলিছ, ৰিজনিং, মেথছ, ইংলিছ, ৰিজনিং, ঠিক আছে। এদিন মেথছ কৰিলোঁ, কাইলৈ ইংলিছ কৰিম, পৰহি ৰিজনিং, আকৌ মেথছ, তেনেকৈ। তো আমি এটা ছাবজেক্ট 10 দিন মেইনছৰ বাবেও দিলোঁ। তো আমাৰ মেইনছৰ কাৰণে প্ৰেক্টিছ হৈ থাকিব। এতিয়া মেইনছ আমি ক'ৰ পৰা প্ৰেক্টিছ কৰিম? ছেকশ্যনেল টেষ্ট আছে ইয়াৰে মেইনছৰ 12টা টেষ্ট আছে, ঠিক আছে। তো এটা ছাবজেক্টৰ আমি 10 দিনহে লৈছোঁ, ইয়াতে 12টা টেষ্ট আছে। তো আমি গোটেইখিনি হৈ যাব। তাৰোপৰি আপুনি এইখিনি হ'লে আপুনি ইউটিউবৰ পৰাও চাই প্ৰেক্টিছ কৰি থাকিব মেইনছৰ বাবে, ঠিক আছে। নেক্সট পিছৰ 30 days, পিছৰ 1 মাহ, লাষ্টৰ 1 মাহ, এইটো পৰীক্ষাৰ আগত কি কৰিম? এই দুটা আমাৰ ডেইলি চলিব। বাকী এইবাৰ আমি কি দিম? ফুল লেংথ মক টেষ্ট।
এবাৰ আমি যাম ফুল লেংথ মক টেষ্ট তাৰ মানে আমি এবাৰ একেৰাহে কম্পিউটাৰৰ সন্মুখত বহি 1 ঘণ্টা যিমান সময় হয় 45 মিনিটছ আমি ধুনীয়াকৈ ফুল লেংথ টেষ্ট দিম মক পুৰা এক্সাম দিয়া নিচিনা ক'ত পাম ফুল লেংথ মক টেষ্ট ইয়াতে পাই যাম চাওক ফুল টেষ্ট প্ৰিলিমছ ইয়াৰ উপৰি মেমৰি বেছড পেপাৰ মেমৰি বেছড সেকচনেল IBPS ৰিসেন্ট এক্সামছ এইবিলাকো এটা এটা মক টেষ্টে হয় ঠিক আছে PDF নহয় তো এই গোটেই সোপা টেষ্ট আমি 1 মাহত দি থাকিব পাৰিম ধুনীয়াকৈ তো সেইবিলাক আমি দি থাকিম তাৰ উপৰি আমি কি কৰিম ভিডিঅ' মকছ দিম ডেইলি এটা সাবজেক্ট ডেইলি আমি ভিডিঅ' মক টেষ্ট দিম তাৰ মানে ভিডিঅ' মক টেষ্ট মানে আপুনি যিকোনো এজন টিচাৰৰ ভিডিঅ' উলিয়াই লওক তেওঁ পুৰা পঢ়াই থাকিব হেতু হিচাপত আপুনি প্ৰেক্টিস কৰি গৈ থাকিব ডেইলি এটা সাবজেক্ট এদিন যদি ম্যাথছ দিলো এদিন ৰিজনিং দিলো ঠিক আছে RRB পিওৰ বাবে পঢ়োৱা চাব বেলেগ এক্সামৰ চাব নালাগে বা RRB ক্লাৰ্কৰ এদিন ম্যাথছ এদিন ৰিজনিং আকৌ এদিন ম্যাথছ এদিন ৰিজনিং ঠিক আছে দুটা সাবজেক্টে আমি ৰিপিট কৰি গৈ থাকিম কাৰ ভিডিঅ' চাব পাৰি ইয়াৰ ক্ষেত্ৰত আড্ডা 247ৰ আহে হেনেকে ভিডিঅ' মক তাৰ উপৰি বেংকাৰ সুৱেট আহে মই যেটা চেনেলত দিছিলো ঠিক আছে তো এনেকে আমি দিম তাৰ উপৰি আমি আকৌ ডেইলি এটা সাবজেক্ট মেইনছ লেভেল প্ৰেক্টিস কৰিম এবাৰ আমি ডাইৰেক্ট ইউটিউবৰ পৰা প্ৰেক্টিস কৰি থাকিম মেইনছ লেভেল ঠিক আছে তো তেনেকে আমাৰ 1 মাহ খতম হ'ব 80 ডেজ খতম হ'ব আমি যিমান পাৰো প্ৰেক্টিস কৰিম কাৰোবাৰ যদি কিবা কথা থাকে মোক কমেন্ট কৰিব মই আপোনালোকৰ সেই ডাউটটো কেটাৰ ওপৰত ভিডিঅ' বনাই দিম চিন্তা কৰিব নালাগে আৰু কিছুমান গাইডেন্সৰ ভিডিঅ' লৈ মই আহি আছো অতি সোনকালে